মহিলা উদ্যমিতা আঁচনিলৈ মৰিগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৩৬,০০০ মহিলাক প্ৰদান ১০,০০০ কোটি টকাৰ চেক লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ আশীৰ্বাদেৰে উপচালে আনন্দিত মহিলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জনাম তেওঁলৈ মই আশীৰ্বাদ কৰিম যাতে অহা জনমে আমাক তেনেকৈ সকলো আকৌ আগবঢ়াই নিয়ে আমাক খেতি কামত লগাম আৰু খেতি কামতে দিয়া হৈ আছিলে মোৰ দোকান আছে তাতে কৰিম আৰু আমাৰ মহিলাসকলৰ ফালৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হয় মোৰ দোকান আছে মই দোকানত মই ব্যৱসায়ত লগাম বুলি ভাবিছোঁ গৰু আছে আমাৰ জাৰ্চি গৰু তাতকৈ মানে অলপ হেৰি কৰিম আৰু বিজনেছ অলপ কৰিম বুলি ভাবিছোঁ আৰু তিনিচুকীয়া জিলাৰ পিছত আজি মহিলা সবলীকৰণৰ লক্ষ্যৰে মৰিগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মৰিগাঁও জিলাৰ ৩৬,০০০ মহিলাক দিলে লাখপতি হোৱাৰ প্ৰথমটো সুযোগ ৩৬,০০০ মহিলাক বিতৰণ কৰিলে মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ১০,০০০ কোটি টকাৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে বুজাই দিলে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেই ধন ১০,০০০ টকা সদব্যৱহাৰ কৰিলে দ্বিতীয় আৰু তৃতীয় কিস্তিত মহিলাসকলে পাব ২৫,০০০ আৰু ৫০,০০০ কোটি টকা আজি আমি আপোনালোকক ১০,০০০ টকা দিম এই টকাটো লৈ পেলাই আপোনালোকে কি কৰিব মই তিনিটা ৰাস্তা দেখুৱাম আমি গ্ৰুপত দিব পাৰোঁ নিজে কিবা কৰিব পাৰোঁ আৰু নহলে আমি হাজবেণ্ডৰ লগত মিলিও এই ১০,০০০ টকাটো ধুনীয়াকৈ আমি খৰচ কৰিব পাৰোঁ বোলে মই ১০,০০০ টকাটো সুন্দৰভাৱে মই খৰচ কৰিছোঁ আপোনালোকে চাই যাওক লগে লগে মই আপোনালোকক আকৌ এনেকে মিটিঙলৈকে মাতি আনিম ২৫,০০০ টকা মই দ্বিতীয় কিস্তিত আপোনালোকক দিম আৰু ২৫,০০০ টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে আপোনালোকক চৰকাৰে ৫০,০০০ টকাকৈ আপোনালোকক দিব অৱশ্যে এই আঁচনিৰ সুবিধা পাবলৈ হলে জনজাতীয় মহিলাৰ সন্তান ৪টাতকৈ অধিক হ'ব নোৱাৰিব আৰু সাধাৰণ মহিলাৰ সন্তান ৩টাতকৈ অধিক হ'ব নোৱাৰিব নহলে বঞ্চিত হ'ব এই আঁচনিৰ সুবিধাৰ পৰা ক'লে মুখ্যমন্ত্ৰীয়ে ইয়াত এটা সৰু চৰ্ত আছে যদি বাচ্চা ঘৰত বেছি হয় তেওঁলোকৰ পঢ়া শুনা চিন্তা কৰিব লাগিব তেতিয়া আৰু লাখপতি বাইদেউৰ চিন্তা কৰি লাভ নহব সেই কাৰণে মই আমাৰ আই মাতৃসকলক কম যে সাধাৰণ জাতিৰ ৩টা জনজাতিৰ ৪টা তাতকৈ যাতে ঘৰত বেছি বাচ্চা নহয় অসমত বন্ধ হ'ব বহু বিবাহ প্ৰথা এজন ব্যক্তিয়ে এগৰাকী পত্নী থাকোতে আন এগৰাকী মহিলাক বিবাহ কৰিব নোৱাৰিব অন্যথা ৭ বছৰ পৰ্যন্ত জেল হ'ব সকলোৰে সন্মুখত মুখ্যমন্ত্ৰীৰ ঘোষণা মহিলাক কেতিয়াও কোনেও অপমান কৰিব নোৱাৰিব এইবাৰ মই এখন নতুন আইন আনিম আমাৰ নৱেম্বৰ মাহত এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে ময়ো এজন গিৰিয়েকে হওঁ গতিকে আমি কোনেও এগৰাকীতকৈ ঘৰত দুগৰাকী ঘৈণীয়েক আনিব নোৱাৰো আৰু যোনে ২ গৰাকী ঘৈণীয়েক আনে সি ৭ বছৰ জেলত থাকিব লাগিব মহিলাক কোনেও কেতিয়াও অপমান কৰিব নোৱাৰিব মহিলাক সকলোৱে সন্মান কৰিব লাগিব বাল্য বিবাহ বন্ধ কৰিছোঁ বহু বিবাহ বন্ধ কৰিম আৰু মহিলাসকলক লাখপতি বাইদেউ বনাইহে এৰিম মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য এতিয়াৰে পৰা বিনামূলীয়া চাউলৰ লগতে কম দামত পাব চেনি দাইল আৰু নিমখ লগতে মৰিগাঁৱৰ আৰু ৪,০০০ মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ আমাৰ পৰিয়ালসকলক কম দামত আমি দালি দিম কম দামত আমি নিমখ দিম কম দামত আমি চেনি দিম এই অখিল গগৈ লগাই দিয়ে আমাৰ মিয়া বাইদেউসকলে গৈ কয় আমাক চাউল নালাগে অৰুণোদয় নালাগে আকৌ মোক আহিলে কয় অৰুণোদয় লাগে বুলি এটা কোনটো সঁচা বুলি কম
এতিয়া আপোনালোকক অৰুণোদয় লাগে নে নালাগে? লাগে নে নালাগে? বিনামূলীয়া চাউল লাগে নে নালাগে? ঘৰৰ ছোৱালীজনীক পঢ়ুৱাব লাগে নে নালাগে? চবেই কয় লাগে। এই অখিল গগৈৰ মাথাটো বেয়া হৈছে, কয় নালাগে বুলি। যিসকলে অৰুণোদয় পোৱা নাই, আজিৰ মিটিঙতে মই ৰমা দেউৰীক 4,000 নতুন অৰুণোদয় চেংচন কৰি দিছো। আৰু যিসকলে অৰুণোদয় পাব, ফেব্ৰুৱাৰী মাহত মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক দিম। কেমেৰা পাৰ্চন ৰঞ্জন আৰু গুণিনৰ সৈতে মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস, নিউজ লাইভ।